Hello everyone. DMEৰ নন টেকনিকেলৰ যিটো ৰিটেন টেষ্ট আছিল সেই ৰিটেন টেষ্টৰ এক্সামৰ ৰিজাল্ট ইতিমধ্যে DMEৰ ৱেবছাইটত প্ৰকাশ কৰিছে। আপোনালোকে DMEৰ ৱেবছাইটত গৈ আপোনালোকৰ যিটো ৰোল নাম্বাৰ আছিল সেই ৰোল নাম্বাৰটো থকা PDFটো আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ ৰোল নাম্বাৰটো চেক কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ DMEৰ যিকেইটা গ্ৰুপ 5 গ্ৰুপ 7 গ্ৰুপ 8 গ্ৰুপ 10 গ্ৰুপ 11 যিকেইটা আছিলে গোটেইকেইটা ৰিজাল্ট আহি গৈছে। আপোনালোকে আপোনালোকৰ ৰোল নাম্বাৰটো আহিছে নে এবাৰ চেক কৰিব আৰু যিসকলৰ ৰোল নাম্বাৰ আহিছে তেওঁলোকক মই মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন দিছোঁ আৰু যিসকলৰ ৰোল নাম্বাৰ অহা নাই সেইসকলে ইমান চিন্তা কৰিব নালাগে। আপোনালোকে DHS এক্সামটো আহিছে সেইটো এক্সাম আপোনালোকে ভালকৈ ক্লিয়াৰ কৰক। আপোনালোকৰো নিশ্চয় ৰোল নাম্বাৰটো নেক্সট বাৰত আহিব আৰু আপোনালোকে ইয়াতে PDFটো ডাউনলোড কৰা লিংকটো মই আপোনালোকক দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।